নয়ন গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াইছোঁ দানা ৰাইচ পলিচ কেনেকৈ সিজাই যাবলৈ সেই জাবৰখিনি আনি থৈছোঁ। এইখিনি জুই জ্বলাম, জুইটো ধুনীয়াকৈ জ্বলে, খৰচাটো কমি যায়। খৰি বহুত বেছি দৰকাৰ হয়, খৰিটো কিনিবলগীয়া হয়, কিন্তু এইটো মই ফ্ৰীকৈ পাওঁ। যিবিলাক মিস্ত্ৰীয়ে কাঠৰ কাম কৰে, কাঠৰ কাম কৰা মিস্ত্ৰীখিনিৰ ওচৰত গৈ মই এই জাবৰখিনি বেগত ভৰাই আনি থৈ দিওঁ, জমা কৰি থৈ দিওঁ। আৰু সেইখিনি মই এইদৰে খুচি চৌকাত জুই জ্বলাই মই দানা সিজোৱাত ব্যৱহাৰ কৰি আছোঁ। এইখিনি এতিয়া দানা সিজাবৰ কাৰণে মই জুইখিনি জ্বলাবৰ কাৰণে এইটো ৰেডি কৰি আছোঁ বৰ্তমান। তাৰপিছতে দানা সিজাম। দানা আনিছিলোঁ, দানা ভুচি আনিছিলোঁ ৰাইচ পলিচ, এইখিনি নমাই লওঁ এতিয়া। পলিচটো হয়, একদম পলিচ। এইটো ধানৰ ভুচি ক'ব নোৱাৰি, এইটো চাউলৰ বাকলিটো হয়। এইটো ৰাইচ পলিচ বুলি কয়। এইটো ভাল হয়, ইয়াত প্ৰটিনটো বেছি থাকে। পিছত কিমান মিহি একদম। এইটো চাউলৰ বাকলিটো এইটো হয়। এইটো যথেষ্ট প্ৰটিন থাকে, গাহৰিক খোৱাবলৈ ভাল। ইয়াৰ লগত মই বেছি নিমিলালেও হ'ব। বেছি কচু আৰু কিবা যদি থাকে তেতিয়া মিলাই দিলে ভাল হয়। আজি কিন্তু কচু অনা নাই মই, আজি খুন্দাকৈ সিজাম। আজি জুইটো জ্বলাই লওঁ। সেইটো পাতিলোঁ। তাৰপিছত এয়া পানী দি দিম। পানীখিনি গৰম কৰি ল'ম প্ৰথমতে। আলু, বেয়া আলু দোকানৰ পৰা আনি থোৱা আছিলে, এইখিনি আলুখিনি কাটি কিনি দিছোঁ। আলু খাবলৈ গাহৰি এনেও ভাল পায়। আলু সৰু সৰু কাটি দিছোঁ, সোনকালে সিজিব। এইখিনি ধুই মেলি আলুখিনি থৈছোঁ ধুনীয়াকৈ, বাছি বেয়া যিখিনি আছিলে সেইখিনি পেলাই দিলোঁ। আৰু এইখিনি এতিয়া অলপমান ভালখিনি থৈ দিছিলোঁ, এইখিনি কাটি দিছোঁ। কাটি তাত দানাৰ লগত মিক্স কৰি দিম। অকণমান দানাটো ডাঠ হ'ব, খাবলৈ ভাল পাব। ৰাইচ পলিচ 2 কুইণ্টেল আনিছিলোঁ, 20 টকা কেজিকৈ। ইয়াত দিব লাগিব ৰাইচ পলিচটো। মই বেছি নিদিওঁ, ইয়াত 1.5 টিংমান দি দিলে মানে হৈ যাব, 15 কেজিমান হ'ব 17টা গাহৰিলে। এইখিনি সিজাই দিয়াৰ লগে লগে ডাঠ হৈ যাব ধুনীয়াকৈ। সিজাই এইখিনি এতিয়া ইয়াত জুই জ্বলি আছে, কেৰাহীত দি দিম এতিয়া। ইয়াত দি দিলোঁ। এইখনকে দি দিম। সিজি গ'ল। এই পানী দি মই ঠাণ্ডা কৰি দিলোঁ। জুই জ্বলি আছে কিন্তু তলত। এতিয়া দানাখিনি আগতে গম পালে, দানাখিনি দি লওঁ বুলি কওঁতে গাহৰিখিনি গম পালে আগতে। দি লওঁগৈ আৰু দানাখিনি।
যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।